হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ মুখত দেখিছেনে ইমান ডাঙৰ গুটি এটা উঠিছে? এইটো ক'ৰ পৰানো আহিলে জানো, নগৈছে। একদম অশান্তি লাগি গৈছে, কিন্তু উপায় নাই, ফুটাই দিবলৈও বেয়া লাগিছে। যেতিয়া যি হ'ব দেখা যাব আৰু। এয়া হৈছে 25 ডিচেম্বৰৰ ভিডিঅ', অৰ্থাৎ খ্ৰীষ্টমাছৰ দিনাৰ ভিডিঅ'। মোৰ ফালৰ পৰা দেৰিকৈ হ'লেও সকলোলৈকে পবিত্ৰ খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। আমি দুইজন গৈ আছোঁ গেলেকীলৈ, মানে মোৰ মাৰ ঘৰলৈ, যিহেতু মোৰ স্কুলৰ উইণ্টাৰ ভেকেশ্যন দিছে, স্কুল বন্ধ। স্কুল খোলা থাকিলে যিহেতু ঘৰলৈ থকাকৈ যাবই নাপাওঁ, সেইটো কাৰণে ভাবিছোঁ স্কুল বন্ধ থাকোঁতেই দুদিনমান থাকি আহোঁ। আমি আহি গেলেকী পালোহি। নিজৰ ঠাইডোখৰ পোৱাৰ লগে লগে মনত কিয় নাজানো বৰ বেলেগ ধৰণৰ আৱেগ এটা আহি যায়। আপোনালোকৰ এনেকুৱা হয়নে বাৰু? সেইবিলাক বাদ দিয়ক। বাকী এয়া আমি আহি ঘৰ পালোহি। এইফালে আমাৰ মাতাশ্ৰী, এইফালে আমাৰ ভাইটি আহি পেলাই একদম শাহুৱে খাবলৈ দিলে, খাই আছে, চৰচৰণি খাই গৈছে। এইফালে আমাৰ সৰু ভাইটি আতিফ। এয়া মই খাবলৈ বহিছোঁ। আহি পোৱাৰ লগে লগে আমি ৰুটি, চিকেন, এইফালে এইবিলাক দিছে, খাই লওঁ। মানে তাত কেতিয়া কি খাওঁ ঠিকনা নাই, সেইটো কাৰণে এতিয়া খাই লৈছোঁ। বেয়া হেণ্ডচম আমাৰ ভাইটি, ডান্স দেখোঁ। আমাৰ ৰাইজ ৰেডি হৈছে। ভাইজানটা হাই কৰি দিয়ক। আমি যাবলৈ ৰেডি হৈছোঁ। এইফালে আমাৰ ৰিংকি খুৰী, এইফালে আমাৰ খুইটি, মেহেক এইফালে চাই দিয়া, মেহেক, এইফালে আমাৰ পেহী, ভাইজান দা। আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি গৈছোঁ নাগালেণ্ডলৈ, মানে খ্ৰীষ্টমাছৰ কাৰণে আমি নাগালেণ্ডলৈ গৈ আছোঁ। অসমৰ পৰা, বিশেষকৈ গেলেকীৰ পৰা বহুত মানুহ সেইদিনা গৈছিল নাগালেণ্ডলৈ খ্ৰীষ্টমাছ চাবলৈ। আমিও খ্ৰীষ্টমাছৰ দিনা প্ৰতি বছৰে নাগালেণ্ডলৈ যাওঁ। যিহেতু মোৰ দাদাৰ বিজনেছ পাহাৰতে, তেওঁ কয়লা বিজনেছ কৰে, সেইটো কাৰণে তেওঁৰ পাহাৰৰ জেগাবোৰো চিনি পায় আৰু তাৰ মানুহো তেওঁৰ বহুত চিনাকি আছে। মই বাৰু আগত বহুতবাৰ পাহাৰলৈ গৈছোঁ, কিন্তু মানুহজন অহা নাছিলে। তেওঁ ফাৰ্ষ্ট আহিছে নাগালেণ্ডলৈ, সেইটো কাৰণে তেওঁ আৰু ভাইটি স্কুটিত আহিছে। বোলে স্কুটিত আহিলে ভালকৈ ভিউটো এনজয় কৰিব পাৰিব, আৰু আমি গোটেইখিনি একেলগে গাড়ীত আহিছোঁ। এয়া সিহঁতি মোক ভিডিঅ' কৰি দিছিল, যিহেতু গাড়ীৰ পৰা ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হয়। চাওকচোন ইমান অকোৱা পকোৱা ৰাস্তা, কিন্তু ৰাস্তা অকোৱা পকোৱা যদিও প্ৰাকৃতিক পৰিৱেশটো, মানে নেচাৰেল ভিউটো বহুত বেছি ধুনীয়া। কেমেৰাত সেইটো আপোনালোকে নেদেখিবও পাৰে, কিন্তু চকুৰে যিখিনি দেখিছোঁ নহয়, ক'বলৈ ভাষা নাই, বহুত বেছি ধুনীয়া। আপোনালোকেও আমাৰ লগত এই ভিউটো এনজয় কৰি যাওকচোন। অকণমান ৰেষ্ট লৈছোঁ। একেৰাহে গাড়ীত আহি আহি একদম কিবা লাগি গৈছে যে। ইয়াৰ পৰা আৰু আগলৈ যাব চাগে, কিবা বস্তি আছে তাত, এই মানুহবিলাক আছে যে।
নহয় তাই মই চিন্তা কৰিছোঁ পেট বিষাব নি সেইটো চিন্তা কৰ কি কৈছে শুনিছে নাই মোলৈ অকণ চিন্তা কৰিব কৈছে আমি নাগালেণ্ডৰ ভিতৰত আহি সোমালোহি আৰু এইফালে এয়া অকণমান গাড়ীৰ পৰা নামি পিনে সিহঁতি পাহাৰ চাহাৰবিলাক চাইছে এইফালে পাহাৰ চাওকচোন ইমান বেছি ধুনীয়া আৰু ইমান ধুনীয়া হাৱা মাৰি আছে এইখন হৈছে বুঢ়া নামচাং গেট এইফালেদি বুঢ়া নামচাং যায় বহুত মানুহ এইফালেও গৈছে এইফালেও কিবা বস্তি আছে তাতো চাবলৈ বহুত ধুনীয়া জেগা আছে কিন্তু আমি সেইফালে নাযাওঁ এইফালে পোনে পোনে যাম সেইফালেদি গৈয়ে আমি এই নৈখন পালোঁ এই নৈখন অসমত সোমাই দিখৌ নাম লৈছে ইমানেই যে ধুনীয়া নহয় নৈখন চাওকচোন কিবা লাগে নামিব পৰা হ'লে ভাল আছিলে দুখন নৈ এক হৈছে ইয়াত দুখন লৈ আহিছে ইয়াত চা দেখো পানীখিনি ইমান ধুনীয়া তাত গৈ কিমান লেতেৰা বেছি ওপৰলৈ যাবি পচা দেখা নাই সেইকাৰণে জুপিছে নামিব পৰা জেগা আছে মজা লাগিছে দেই পানী চাওক পানী আগলৈ কৰি দেখা আগলৈ কৰি ভয় লাগে আপুনি কওক ধৰিছে দেই ধৰিছে মজা লাগিছে ফটোখন মাৰচোন ফটোখন মাৰ লৈ থকা যাব নহ'লে বৰ মজা লাগিছে পানীখিনি ইয়াতে নৈ এখন আছে আমি ফটো চটো মাৰিলোঁ আৰু এতিয়া আকৌ গাড়ীলৈ গৈ আছোঁ এয়া আমাৰ ৰুকসানা হেল্ল' সেইফালে সেই দুটা তাত ফটো মাৰি আছে এতিয়া আকৌ গৈ আছোঁ আৰু কিমান দূৰ আছে একো গম পোৱা নাই আৰু যাব লাগে গৈ এয়া চাওকচোন পাহাৰ নৈখন চাই তাত অকণমান সময় ৰোৱাৰ পাছত ফটো চটো মাৰি আমি আমাৰ গন্তব্যস্থান মানে আমাৰ ডেষ্টিনেশ্যন পালোঁগৈ আমাৰ যোৱা জেগাডোখৰ মানে আমি য'ত আমি পিকনিক খাম সেই জেগাডোখৰ নাম হৈছে 0 পইণ্ট ইগন'ৰ মাই পিম্পল গাইজ এয়া আমি ডেক্সি এয়া আমি ডেক্সি লৈ গৈ আছোঁ তললৈ নামি এডোখৰত গাড়ী নোসোমাই সেইটো কাৰণে খোজকাঢ়ি গৈ আছোঁ দাদাহঁত আগত গৈ আছে তাত কিবা কিবি বনাই মেলি খাম আৰু খানাটো এয়া সেয়া দেখিছে নাই দাদাহঁত গৈ আছে তাত নৈ এখন আছে তাতে আমি খানাটো খাম আৰু এইফালে এইকেইটা আহি আছে ভাইটি আৰু এওঁ এয়া আহি আছে সিহঁতি হ'ব পাই জেগাডোখৰত নামেই নাজানো আহিছোঁ কিন্তু
একো জেগা নাম চাম নাজানো আৰু আহিব লাগে আহি আছোঁ। এ চাওকচোন নৈ এখন আছে ইয়াত, ইমান ধুনীয়া লাগিছে দেই, সঁচাকৈ বহুত ধুনীয়া আকৌ দেই মা। আমি মানে বহুত দূৰ দূৰ কিছুমান মানুহে বা আমি হ'লেও ফুৰিবলৈ বিচাৰোঁ বা যাব বিচাৰোঁ, কিন্তু আমাৰ নৰ্থ ইষ্টতে ইমান ধুনীয়া জেগা আছে হয় নাই বাৰু কওকচোন। মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, ইমানেই ধুনীয়া লাগিছে। কেমেৰাত হয়তো আপোনালোকে ধুনীয়াটো সিমানটো ফিল নকৰিব পাৰে, যিটো আমি চকুৰে দেখিছোঁ মানে বহুত ধুনীয়া আকৌ দেই। কেনেকুৱা লাগিছে কৈ দিয়া। মজা। মই তললৈ নামি গৈ আপোনালোকক দেখাই আছোঁ দেই। এয়া আমাৰ ডেকা ল'ৰা 3টা। সেইডোখৰ সেইফালে যাবলৈ পাৰি নি? সেইডোখৰ পাৰি, নামিব পাৰি। আইঅ একজনে পানীত নামিছে। এয়া সেইফালে সিহঁতি জুই জ্বলাইছে। আপোনালোকক তুলি লৈছোঁ আকৌ। এইফালে জুই জ্বলাইছে খানা বনাবলৈ। ঐ মেহেক, মোবাইল চোবাইল চব পানীত পৰিব। ৰ'ব ভিডিঅ'টো। ঐ আমাক টুৰিষ্ট গাইডে লৈ লৈ গৈছে। পাৰ্টি আহি আছে মোক নিবলৈ কাৰণে বৰ্তমান ৰাইজ। এয়া জিন্সটো কুচাই ল'লে হয়। চাই ল আকৌ ভিডিঅ' কৰি আছোঁ নহয়। খ্ৰীষ্টমাছ এইটো নিউ ইয়েৰ খেলাব দেই। মই আপোনাকে আজিতো একদম নাই, কালি মই নিউ ইয়েৰটো খেলাব। পিন্ধি আহক ক প্ৰথমে দিব মোক। হ'ব না? Wow, so beautiful. মেহেক আমাৰ এখেত আহি আছে বৰ্তমান পানীৰ মাজে মাজে। বুবু এফালে চোৱা। কেনেকুৱা লাগিছে কৈ দিয়া। বজাব পৰা ভাষা নাইকিয়া হৈ গৈছে বৰ্তমান। এইখিনিতে এটা দুৰ্ঘটনা ঘটিলে। মই ফটো মাৰিবলৈ চশমাখন আনিছিলোঁ যে চশমাখন পৰি থাকিলে। ক'ত পৰিলে ঠিকনা নাই। মনটো দুখ লাগি গৈছে। হ'লেও এই পৰিৱেশটো মানে ইমানেই ধুনীয়া, মোৰ দুখ লাগিবলৈ সুবিধাটো নিদিছে। কি উপায় নাই। কি দেখাম? সেইফালে ঘৰ বনাইছে শিলৰ। এইফালে আমাৰ ফটোত ব্যস্ত। কেনেকুৱা লাগিছে কৈ দিয়া। মুডটো অকণমান বেয়াই হৈ গৈছিলে চশমাখন পৰি যোৱাৰ কাৰণে, কিন্তু কি ভাগ্য ভাল, উভতি আহোঁতে আমি পানীতে চশমাখন বিচাৰি পালোঁ। নাই যোৱা, ইয়াতে আছো।
ইয়াত ভাল লাগিছে নে তহঁতৰ অৰুণাচলত ভাল লাগিছিল প্লেট দিয়া কামবাৰ মাৰিম পোলাও ৰেডি আমি খাবলৈ লৈছো গাইছ গাইজ এতিয়া আমি খানা খাম কি হ'ল গিলাস 2 সেকেন্ড 1 মিনিট ভাগিব লাগিছে নিমেহে পানী কবা খাম ও মাইনা খাম নেকি গ্যাস যাব মাৰি দিছো আমি বৰ্তমান খাবলৈ লৈছো গৰম গৰম পোলাও আৰু পানীৰ মাজত পানী খাব লাগিব বোলে কিবা এটা কৈ দিয়া তুমি এ গাইজ কি কম কৈ দে মুখত পানী সোমাই যাব নেকি খাবলৈ লৈছো কৈ দিয়া গাইজ কাক আমাক তুলছে নে তাইক তুলি আছে এই পুত কৈ খাবলে পোলাও খাইছে দিম দে হ'ব নালাগে বহুত খাবি আৰু দিম খাই থাক জাৰি দিম কেনেকুৱা লাগিছে লাজবাব ভাইজান দা অকমান খাই যায় তাতে কেনেকুৱা লাগিছে পোলাওটো অকমান পোলাওহে খাই যা অকমান খাই যোৱা বেছি নিমখ লাগিব নি অকমান দিও নিমখ পানী খাবলৈ হ'লে পানী খাবি ন তুমি নোখোৱা কেলে ন আন্ধা হৈ যাব পটককৈ আন্ধা হয় তই বুট এফালে যা এইফালে খাই বৈ আজৰি আমাৰ এইফালে মিষ্টাৰে খাই আছে এইফালে চাই দিয়ক খাই বৈ আজৰি এতিয়া আমি যাম আৰু ঘৰলৈ এয়া কাঁহী বাতি ধোৱা পৰ্বত চলি আছে কাঁহী বাতি ধুই আছে এইফালে নাই না এই এনেকৈ ভৰাই দিব আমাৰ এই পিকনিকটোত অনা মেইন মানুহ এইজন আমাৰ দাদা তেওঁ সদায় আমাৰ পোৱালিবোৰক ক'ত গ'লে ভাল পাব ক'ত গৈ ফূৰ্তি কৰিব সেইবিলাক কথা চিন্তা কৰি থাকে আমাৰ এই পিকনিকটোত অনা মেইন মানুহজন বহুত বেছি ভাল লাগিলে ইয়াত মানে বহুত বেছি ধুনীয়া পৰিৱেশটো পানীৰ মাজত পৰিয়ালৰ লগত এনেকৈ এটা দিন কটাই বহুত বেছি ভাল লাগিলে আৰু সেয়া মোজা মই হাতত লৈ মানে ভৰি চৰি তিতি গ'ল যে কিয়া হোৱা যা চব ভিডিঅ' বেয়া কৰিবলৈ আহক আতিফ কৈ দিয়া কেনেকুৱা লাগিলে একদম ফেণ্টাষ্টিক বহুত বেছি ভাল লাগিলে খাই বৈ হৈ গ'ল দাঁতত গোচ লাগিলে গাইছ পিছত এইবোৰ দি দিম নকবি আকৌ তই পিছত নকবি আকৌ মোৰ মানে কাটো আকৌ হেৰি যিহেতু বহুত বেছি আন্ধাৰ হৈ আহিছে আৰু ৰাস্তাটো বহুত অকোৱা বেয়া পকোৱা মানে আমাৰ ৰাস্তাটো আমি বহুত যা না তই একদম বুজাই দিছোঁ। নালাগে যা যিহেতু আন্ধাৰো হৈ আহিছে আৰু ৰাস্তাটোও বহুত বেছি অকোৱা পকোৱা পাহাৰীয়া ৰাস্তাৰ কাৰণে এতিয়া আমি যামগৈ আমি আৰু এডোখৰ জেগালৈ যোৱা কথা আছিলে নাগিনীমৰা বুলি
কিন্তু এতিয়া ৰাতিয়ে হৈ গ'ল। আমাৰ যদি সোনকালে খোৱা হ'লে আমি গ'লোহেঁতেন। উইণ্টাৰ ভেকেশ্যনৰ প্ৰথম দিনটো বহুত বেছি ধুনীয়াকৈ পাৰ হ'ল আমাৰ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ফ'ল' কৰিব। আজিৰ পিকনিকটো কেনেকুৱা লাগিলে? হেভি ভালকৈ কোৱা আকৌ, ফেণ্টাষ্টিক এই অসমীয়াত কোৱা, অসমীয়াত। মজা। গধূলি হৈ যোৱাৰ কাৰণে আমি ভাবিছিলোঁ নোসোমাই বুলি, কিন্তু দাদাইনো আমাক আৰু নুফুৰোৱাকৈ থাকিবনে। তেওঁ নাগিনী মৰাত সোমোৱালে আমাক তেওঁৰ ফ্ৰেণ্ড এজনৰ ঘৰত। তাত আমি চবেই বহি চাহ খাই আছোঁ। একচুৱেলি তেওঁৰ ফ্ৰেণ্ডৰ ৱাইফৰ ঘৰ হয় এইটো। তেওঁলোকে আমাক চাহ দিলে, আমি চাহ খাই আছোঁ, লগতে অকণমান ৰেষ্ট লোৱাও হ'ল। তেওঁলোকৰ অতিথি আপ্যায়ন যে বহুত ভাল, ইমান ধুনীয়াকৈ তেওঁলোকে মানুহক মানে তেওঁলোকৰ কথা বতৰাতে বহুত বেছি মৰম চেনেহ আছে। তেওঁলোকে আমাক তেওঁলোকৰ ঘৰৰ ওচৰৰ দুটা চাৰ্চলৈও লৈ গ'ল। চাৰ্চকেইটা চাওকচোন, ইমান ধুনীয়াকৈ খ্ৰীষ্টমাছৰ কাৰণে ডেক'ৰেট কৰিছে, দেখিয়ে ভাল লাগি গৈছে। লাইটিংবোৰ যে কি ধুনীয়াকৈ কৰিছিল নহয়। এইটো চাৰ্চ অকল ডেক'ৰেশ্যনছ কৰা আছে, ইয়াত প্ৰগ্ৰেম নাই হোৱা। কিজানি আগতে হৈ গ'ল চাগে প্ৰগ্ৰেম, এতিয়া কিন্তু বন্ধ হৈ আছে। তাৰ পৰা আমি বেলেগ এটা চাৰ্চলৈ গ'লোঁ, সেইটো চাৰ্চো বহুত বেছি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এইটো হৈছে নেক্সট চাৰ্চটো, এইটো হৈছে নাগিনীমৰা বাপিষ্ট চাৰ্চ। ইয়াত বহুত মানুহো আছিল, বহুত মানুহে আহি ইয়াত ফটো মাৰিছে, কাৰণ ইয়াৰ ডেক'ৰেশ্যনছখিনি বহুত বেছি ধুনীয়া, ফটোবিলাকো বহুত ধুনীয়া আহিছিল। আমাৰ লগতে আপোনালোকেও উপভোগ কৰকচোন। কি হয় এইটো? যিহেতু বহুত বেছি দেৰিও হৈ আহিছিল, সেইটো কাৰণে আমি চাৰ্চকেইটা চোৱাৰ পাছত ঘৰলৈ যাবলৈ ওলালোঁ। এই ট্ৰিপটোত মানে এই পিকনিকটোত আমাৰ দাদাই আমাক লৈ গৈছিল গোটেইখিনিকে। বহুত বহুত থেংক ইউ। এই ভিডিঅ'টোৰ দ্বাৰাই তেওঁক কৈ দিছোঁ, ইমান বেছি এটা ধুনীয়া, ৰিফ্ৰেছিং আৰু মেমৰেবল পিকনিকত বা ট্ৰিপত আমাক অনাৰ কাৰণে। মন চন একদম ভাল লাগি গ'ল সকলোৰে, হয়নে বাৰু? আৰু তেওঁ এনেও আমাৰ পোৱালীবোৰক মানে আমাৰ ল'ৰা ছোৱালীবোৰক মানে তেওঁ নিজৰ ল'ৰা ছোৱালীকেইটাই হওক বা ভাগিন ভতিজাবোৰকে হওক, চবৰ কথাই চিন্তা কৰি থাকে যে ক'লৈ ফুৰাবলৈ নিলে, কেতিয়া ক'লৈ নিলে ভাল পাব, সিহঁতি ফূৰ্তি কৰিব পাৰিব। সকলোৰে ফালৰ পৰা ময়ে তেওঁক ভিডিঅ'টোৰ জৰিয়তে থেংক ইউ কৈ দিছোঁ দেই, আগলৈও যাতে আমাক এনেকুৱা ধুনীয়া ধুনীয়া জেগালৈ ফুৰাবলৈ নিয়ে। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই। থেংক ইউ ফৰ ৱাটছিং। ভালে থাকক সকলো।